জানো ও তই কিন্তু আজি ভাল ভয় খালি দে তই নে লোককে ভয় ক আজি কেনে মজা ও মই বুলিয়ে কোনবা জখনি সুপিনি উঠি আছিলে যে পিছি আসল জখনি জনি তই হে ওলালি তই মান মান এ মাৰ পাতে এ তই এটা কল পৰা লালি ন তোক কিয় লাগে কিয় জানো তই আহিলে মই থকা চিন্তাটোত একেবাৰে খেলিমেলি কৰিলো ঐ মহাপুৰুষ মইনো তোক কোনটো চিন্তাত খেলিমেলি কৰিলো এনে চিন্তা কৰাটো থা মই কি চিন্তা কৰিব নোৱাৰো তই মোক কিয়ে বুলি নহয় কানু বাৰটা কচোন তই কি চিন্তা কৰি আছিলি তোক এইবোৰ কৈ লাভ নাই তই এইবোৰ নুবুজিবি ঐ কানু কচোন সঁচাটো ঠিক আছে তোৰ কথা মই স্কুলৰ ছাৰবিলাকক কৈ দিম কি কবি স্কুলৰ ছাৰবিলাকক কি কবি তই যে স্কুল নগৈ গছৰ তলে আমৰ তলে আঞ্জাম বিচাৰি পৰা সেইবোৰকে কৈ দিম যা তেনেকৈ নকবি কিন্তু স্কুলৰ ছাৰবিলাকক কিয় ভয় খালি নেকি ভয় খোৱা নাই স্কুললৈ কিয় যোৱা নাই কেৱল মইহে জানো বাৰু তই কচোন তই স্কুললৈ কিয় যোৱা নাই এইবোৰতো কি হ'ল কি হ'ল মানে কালি মোক ৰিপন ছাৰে মাৰি হাত কাপ কাপ কৰি দিছে নেযাওঁ আৰু স্কুল বাদ দিম বুজিছ পিতাৰ লগত ভালেকে বাম কি যে কয় নহয় তোৰ কথাটো ভালকে পঢ়া শুনা নকৰ পিতাই কয় নহয় কি ক চেকনিৰ আগতহে বিদ্যা বোলে কিন্তু আজিকালি স্কুলত ল'ৰা ছোৱালীক দুই এচাট মাৰিলেও ল'ৰা ছোৱালীৰ মাক দেউতাকৰ ফালৰ পৰা স্কুললৈ গুচৰ যায় মই আকৌ এই চাপকেইটা ঘৰত দেখুওৱা নাই নহয় ঘৰত মাৰিব বুলি সম্ভৱ ভয় কৰি নহয় কিমান আশা আৰু কল্পনা লৈ মোক আই আৰু পিতাই স্কুললৈ কিন্তু এই চাপকেইটা দেখিলে তেওঁলোকে মনত কম কষ্ট পাবনে কিয় কষ্ট পাব কানো সেইবোৰ গাদ বুলি ভাবি আকৌ কি যে কয় নহয় তোৰ কথাটো ভালকে পঢ়া শুনা নকৰ স্কুলত পিটনে নহয় গালিও খাবি পঢ়িবলৈ হ'বলৈ মোৰ মন নাযায় তেতিয়াহ'লে নপঢ়ানো কেলে বুজিছ ঘৰৰ যিহে অভাৱ পিতাই দিনে দিনে কাম কৰিব নোৱাৰা হৈ পৰিছে আৰু খেতি মাটি যিকেদৰে আছে বছৰ ধৰি খাবলৈকে লাগে ইফালে বানপানীৰ প্ৰকোপটো আছে এতিয়া তয়ে কচোন ছাৰৰ মাৰ তই খাবি নে মই খাম আমাৰ দৰে ঘৰৰ ল'ৰা ছোৱালীবোৰক একেবাৰে অভাৱেই নষ্ট কৰি দিছে আচলতে কথা সেইটো নহয় তেতিয়াহ'লে কিনো কইনাখনে আমাক অসমীয়া ভাষাতে মুলবি বাইদেৱে কোৱা নাছিল জানো কি কৈছিল অভাৱে আৱিষ্কাৰৰ মূল বুলি কৈছিল তাৰ মানে তই কিবা আৱিষ্কাৰ কৰিবি ধৰি ল কেতিয়াবালে কিবা এটা এইবোৰ তই কি আনিছ কি আঁকিছ মানে নক্সা বনাই আছো নক্সা কিহৰ নক্সা কেতিয়াও আৱিষ্কাৰ নকৰে নক্সা জানো পাই তই কি কৈছ মই কিন্তু বুজি পোৱা নাই তই নুবুজিবি বাদ দে কানো কচোন একো নহয় নকওঁ দে মানে মই এই নক্সাখন বনাই মানে ভাবি আছো কি ভাবিছ আমাৰ গাঁৱত থকাটো গৰু গাইবোৰ আজিকালি নচলে গৰুত থাকিলেহে চলিব তাৰ পিছৰখন কচোন গৰুবোৰৰ সলনি যদি এটা ইঞ্জিন ফিটিং কৰি দিব পৰা যায় কৈয়ে চাচোন আমাৰ গাঁৱৰ খেতিয়ক কেইটাক ইমান যে পগলা তই মানে গৰু গাড়ী ইঞ্জিন আৱিষ্কাৰ কৰিবি তই যে হাঁহিলি নেহাঁহি কি কৰিম এনে নোহোৱা কথাটো কলো
শুনা নকৰ কেনেকৈ বিজ্ঞানী হবি বাদ দে অ পঢ়িলে শুনিলে ডাঙৰ কিবা এজন হ'ব পাৰি জানো কি গেৰেণ্টি আছে তই কি কৈছ তই যদি ভালকে পঢ়া শুনা নকৰ তই কেনেকৈ ডাঙৰ নহবি বাৰু বাদ দে তই ডাঙৰ হ'লে কি কৰিবি মইনো কি হ'ম মই সাংবাদিক হ'ম লেখক হ'ম তেতিয়াহে তোৰ কথাবোৰ বাতৰি কাকতত আৰু কিতাপত লিখিব পাৰিম সেই ইমান সপোন নেদেখি বুজিছ আমাৰ দৰে ল'ৰা ছোৱালীবোৰৰ সপোন খেতি খোলাতে নহয় দে ডক্টৰ ৰুবুল মাউতৰ নাম শুনিছ নাই শুনা কোন সেইজন তেওঁ আমাৰ অসমৰ একেবাৰে ভিতৰুৱা গাঁও এখনৰ এটি দুখীয়া পৰিয়ালৰ পৰা গৈ তেওঁৰ পৃথিৱী এজন বিখ্যাত বৈজ্ঞানিক মনলে অৱতীয়া হে ল'ৰালি কি কৰি আছ নাথাকিনো কলৈ যাবি হয়তো আকৌ কাপোৰ ইমানকৈ তেতি ফালিছে যে জুবি জুবিনে হেৰিয়ে মাইকেল যে কেনো কিন্তু কথা বেয়া হৈ যাব ইমান গৰম হৈ আছে দেখোন কি হ'ল নকবি আৰু বুজিছ খং উঠি আছে কিয় বহুত কষ্ট কৰি কাঠেৰে গীটাৰ এখন বনাইছিলো কিন্তু মায়ে কিয় মায়ে মাৰিলে নহয় তেতিয়াহ'লেনো কি হ'ল মায়ে ভাত আনিবলৈ লাকনি খুৱাই বিচাৰি নোপোৱা এইখন বাপেৰ টপা মূৰটো বনাইছ বুলি দিলে নহয় দুফালে দুফাল কৰি তাৰ পাছত মোৰ উঠিল নহয় খং বাপেকে তই চাগে ঘৰৰ বস্তু ভাঙিলি নহয় তেতিয়াহ'লে কি কৰিলি দেউতাৰ বিচনাত তুলি কৰি পাই থোৱা তাত কাটি আনি বনাই দিলো সপোন তোক কিন্তু ভাল গীটাৰ বজাব পাইছে দেই কোনোবাখন স্কুলত নাম লগাই নলওঁ কেলে ভাল কথাটোকে কৈছ সন্ধ্যা বোলে হাতত নাই ঘৰৰ মানুহবোৰৰ নুবুজে নহয় আমাৰ মনবোৰৰ কথা বুজি লওঁ নিব ক'ৰ পৰা এসাঁজ খালে আন এসাঁজ বুজিছ কেতিয়াবা যে একেবাৰে চাই থাক তহঁতকো কৈ থ মই ডাঙৰ হ'লে ভাল গায়িকা হ'ম
যিসকলে সৰহকে টকা পইচা দি সহায় কৰে তেওঁলোকেহে বোলে ভাওটো পায় ভাওনা চাবলৈ যাবলৈ নিদিয়ে নহয় কিয় নিদিয়ে গমেই নাপায় নাপাও নহয় এই কিটো খেলত ভাওনা পাতিলে আমাৰ খেলৰ মানুহ যাব নোৱাৰে আৰু আমাৰ খেলৰ ভাওনা পাতিলে কিটো খেলৰ মানুহ আহিব নোৱাৰে কেতিয়াবা যদি গোটেই গাঁওখনৰে বিপদ হয় তেতিয়া কি হ'ব মানে তোৰ বিপদ হলে মই আহিব নোৱাৰিম আৰু মোৰ বিপদ হলে তইও আহিব নোৱাৰিবি ডাঙৰ মানুহবোৰে কি নিয়ম নহয় একেবাৰে খং উঠি যায় এইবোৰ কথা ভাবি ভাবি এনে তই মাথাটোত কষ্ট নিদিবি কিন্তু এটা কথা নহয় কি কথা আমিবোৰ যে সদায় কিন্তু একেলগে থাকিম দেই পাৰিবি জানো কি পাৰিবি জানো কিয় নোৱাৰিম ডাঙৰ মানুহবোৰে জানো আমাক বাধা দি ৰাখিব পাৰিব আমি এনেকৈয়ে ভাও দিম এনেকৈয়ে গান গাম এনেকৈয়ে হাঁহিম নে কি কয় তহঁতে ধুনীয়া মোবাইল ললি
দিব লাগিব মানুহবোৰৰ যে কি হৈছে নহয় খং উঠি যায় হয় আমাৰ গাঁও চহৰ আৰু এই সমাজখনৰ মানুহবোৰ যিমানেই আধুনিকতালৈ গতি কৰিছে সিমানেই দেখোন আদিম যুগলৈ গৈছে গাড়ী আৰু মটৰৰ দৰে মানুহবোৰ যন্ত্ৰলৈহে পৰিণত হৈছে এৰা কানু তই ঠিকেই কৈছ মানুহৰ মাজৰ মৰম চেনেহবোৰ যে একেবাৰে নাইকিয়া হৈ গৈছে বুজিছ আমাৰ ককায়ো এইবোৰকে কয় দুখ কৰি থাকে আমিও মুকলি মনেৰে খেলিবকে নোৱাৰা হলো এই চিৰিয়াখানাত বান্ধি থোৱা এই জন্তুবোৰৰ দৰেহে হলো একদম ঠিক কথা কৈছ বৃষ্টি আমাকো এটা মুকলি মন লাগে আমাৰ আইতাই কি কয় জানা কি কয় মন আগতে বোলে এনেকুৱা নাছিল আমাৰ দেউতাও কয় নহয় বুজিছ এই সমাজখন এনেকুৱাই ভাল আৰু বেয়া দুইটাই থাকে আমি বেয়াবোৰ বাদ দি ভালবোৰ ল'ব লাগিব নহলে আমিবোৰে জীয়াই থকা বাটবোৰে হেৰাই যাব কেতিয়াবা যে বৰ ভয় লাগে বুজিছ আমাৰো বৰ ভয় লাগে তহঁতে এটা কথা কল্পনা কৰচোন কি কথা আমাৰ সমাজখনো যদি এই গছজোপাৰ দৰে হোৱা হলে তই যে কি ক সমাজখন আকৌ গছ কেনেকৈ হ'ব পাৰে আমাৰ সমাজখনো আমাৰ সকলোৰে বাবে এজোপা গছৰ দৰে হ'ব পাৰে তহঁতে চাচোন এজোপা গছে আমাক কেনেকৈ ছাঁ দিয়ে বতাহ দিয়ে জীয়াই থাকিবলৈ বিশুদ্ধ অক্সিজেন দিয়ে এৰা হয় এই গছবোৰ নাথাকিলে চাগে আমিও জীয়াই নাথাকিম চাৰিওফালে যেন মৰুভূমিয়ে পানী একোৱে নোহোৱা হ'ব আমাৰ সমাজখনো আমাৰ সকলোৰে বাবে এজোপা গছৰ দৰে আমাৰ সমাজখনৰ সকলোবোৰ মানুহকে যদি এজোপা গছৰ ছাঁ বুলি ধৰক ইয়াৰ নীতি নিয়ম কৃষ্টি সংস্কৃতি আৰু শিক্ষাক যদি আমাৰ উশাহ বুলি ধৰা তেতিয়া একদম ঠিক কথা কৈছ বৃষ্টি আমাৰ উশাহ বিশুদ্ধ হ'লে সমাজ বিশুদ্ধ হ'ব লতা আৰু কৃষ্ণহঁতৰ দৰে মানুহবোৰ যাতে আকৌ মানুহৰ মাজত জীয়াই থাকিব পাৰে এৰা কানু সমাজত যাতে কাৰো এই মনৰ দৰে অৱস্থা নহওক কিন্তু সেই দিনবোৰ জানো আকৌ ঘূৰি আহিব বুজিছ সেই দিনবোৰ ঘূৰাই আনিবলৈ সম্ভৱ বৰ টান হ'ব কিন্তু আমি যদি সকলোৱে এবাৰ চেষ্টা কৰি চাওঁ মই কোৱাৰ দৰে আকৌ আমিবোৰ ভৱিষ্যতে এজোপা বিশাল গছৰ দৰে হ'ব লাগিব তোমালোকে কি কৈছা মই ভালকে বুজি পোৱা নাই বাৰু কিন্তু অকমান বুজি পাইছো তই কি বুজি পাইছ কিন্তু আমাৰ স্কুলত দেৱেন ছাৰে কি কৈছিল জানা কি কৈছিল মন আমিবোৰ বোলে সেই জোনাকী পৰুৱাৰ আমিও এডাল জোনাকীৰ দৰে ভৱিষ্যতে আমি জোনাকীৰ পোহৰে